মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ সোশিয়োলজিৰ কোৱেশ্চন পেপাৰ এখন আগবঢ়াই লৈ আনিছো পেপাৰখনৰ নাম হৈছে সোশিয়েল প্ৰবলেমছ ইন ইণ্ডিয়া সো তোমালোকে ভালদৰে চাই যোৱা তোমালোকৰ লগত যদি পেপাৰখন মিলিছে তেন্তে তোমালোকে কোৱেশ্চনখিনি ভালদৰে চাই যাবা আৰু তোমালোকে এই ভিডিওটোৰ পৰা উপকৃত হলে এই ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন বজাই দিবা আৰু তোমালোকে যিমান পাৰা তোমালোকৰ বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰিবা আৰু যিসকল ষ্টুডেন্ট এতিয়ালৈকে মোৰ WhatsApp চেনেলটো ফলো কৰা নাই এই ভিডিওটোৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব তোমালোকে জয়েন হৈ লবা আৰু যিসকল ষ্টুডেন্ট এতিয়ালৈকে WhatsApp গ্ৰুপতো জয়েন হোৱা নাই তোমালোকে ডেসক্ৰিপচনটো চেক কৰিবাচোন তাত লিংক দিয়া থাকিব তোমালোকে চাই ল'ব পাৰিবা তাৰ পাছতে তোমালোকে এই কোৱেশ্চনখিনি ভালদৰে চাই যাবা যাতে মই তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিও দি থাকিবলৈ অনুপ্ৰাণিত হওঁ সেই কাৰণে তোমালোকে ভিডিওবোৰ লাইক কৰিবাচোন 2 নম্বৰ কোৱেশ্চনত দিয়া হৈছে যে তলৰ দিয়াবোৰ যিকোনো 4টা সমতুকা লিখা সো তোমালোকৰ শৰ্ট নোট লিখা আছে 4 মাৰ্কৰ সো তোমালোকে সাইজ বা 4 মাৰ্কৰ দিয়া থাকে সো তোমালোকে 150টা শব্দৰ ভিতৰত লিখিব লাগিব নিশ্চয় তোমালোকে পাৰিবা কোৱেশ্চনখিনি যদি নোৱাৰা তোমালোকে মোক জনাবাচোন মই তেতিয়া তোমালোকৰ কাৰণে কোৱেশ্চনৰ আনসাৰখিনি আগবঢ়াই লৈ আনিবলৈ চেষ্টা কৰিম যিমান পাৰো আৰু তোমালোকে 3 নম্বৰ কোৱেশ্চনখিনি চাই যোৱা 3 নম্বৰ কোৱেশ্চনত তোমালোকক 14 মাৰ্কৰ কোৱেশ্চন দিয়া হৈছে এইখিনি তোমালোকে কিন্তু লং কৈ লিখিব লাগিব সো তোমালোকে এই কোৱেশ্চনখিনি 5 বা 4 পেজ মানত লিখিব লাগিব তেতিয়া তোমালোকে 14 মাৰ্ক পাবা সো নিশ্চয় তোমালোকে ভালদৰে বুজি পাইছা মই কি ক'বলৈ বিচাৰিছো সো তোমালোকে হেখৰ কোৱেশ্চনটো চাই যোৱা এই কোৱেশ্চনটো হৈছে তোমালোকৰ হেখৰ কোৱেশ্চন নিশ্চয় তোমালোকে হেখৰলৈকে চাই আসলা তোমালোকে এই ভিডিওটোৰ পৰা উপকৃত হলে এই ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন বজাই দিবা সো আজিলৈ ইমানে মই তোমালোকক নেক্সট ভিডিওত লগ পাম